মুখ্যমন্ত্ৰীৰ এক বিশেষ পদক্ষেপৰ বাবে এতিয়া কিছু সকাহ পাইছে নগাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়ালে। চিকিৎসাৰ ব্যয় বহন কৰিব নোৱাৰা বাবে স্বগৃহলৈ আনিব পৰা নাছিল পুৰণি গুদামৰ ৰিতুল বৰাৰ মৃতদেহ। পুৰণি গুদামৰ ৰিতুল বৰাৰ মৃতদেহ অৱশেষত মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল'লে স্বগৃহলৈ আনি দিয়াৰ। নগাঁও জিলাৰ পুৰণি গুদামৰ কলংপাৰ খালুৱা গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালত কান্দোনৰ ৰোল উঠিছিল। গাঁওখনৰ সুনীল বৰা আৰু মাকুলি বৰাৰ বিবাহিত পুত্ৰ ৰিতুল বৰা কৰ্মসূত্ৰে বহিৰাজ্য কেৰালাৰ কোম্পানীত শ্ৰমিক হিচাপে নিয়োজিত আছিল আৰু কেইদিনমান পূৰ্বে হঠাৎ ৰিতুল অসুস্থ হৈ পৰিছিল আৰু কোম্পানীটোৰ ফালৰ পৰা কেৰালাৰ কন্নুৰ জিলাৰ AKG মেমৰিয়েল হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। দৰিদ্ৰ পৰিয়ালটোৰ ৰিতুলৰ অসুস্থতাৰ খবৰ পাই ৰিতুলৰ মাতৃ আৰু এজন গাঁৱৰ যুৱক চিকিৎসালয়ত উপস্থিত হৈছিলগৈ। ৰিতুলক কোম্পানীটোৱে চিকিৎসালয়ত ভৰ্তি কৰাই গা এৰা দিয়াত গাঁৱৰ ৰাইজে দান বৰঙণি তুলি আৰু ঘৰৰ পোহনীয়া গৰু ছাগলী বেচি কিছু টকা চিকিৎসাৰ বাবে যোগাৰ ধৰে। কিন্তু দুখৰ বিষয়টো হ'ল যে 5 তাৰিখে বিয়লি দৰিদ্ৰ যুৱক ৰিতুলৰ মৃত্যু ঘটে চিকিৎসালয়খনতে। ব্যক্তিগত চিকিৎসালয়খনত প্ৰায় 2 লক্ষাধিক টকা চিকিৎসাৰ বিল পৰিশোধ কৰিব নোৱাৰাত মৃতদেহটো আনিব পৰা নাই চিকিৎসালয়খনৰ পৰা, যাৰ ফলত বিপদত পৰিছিল নগাঁৱৰ পুৰণি গুদামৰ কলংপাৰ হালুৱা গাঁৱৰ পৰিয়ালটো। অৱশেষত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসাৰ ব্যয় বহন কৰি ৰিতুল বৰাৰ নশ্বৰ দেহ নিজ গৃহলৈ অনাৰ দায়িত্ব লোৱাত এতিয়া দুৰ্ভগীয়া পৰিয়ালটোৱে কিছু সকাহ লাভ কৰিছে। উল্লেখ্য যে এইদৰে বহিৰাজ্যৰ কোম্পানীত কৰ্মৰত হৈ বিভিন্ন সময়ত অসমৰ বহু যুৱক যুৱতী এনে বিপদৰ সন্মুখীন হৈ আহিছে। ইফালে দৰিদ্ৰ মৃত যুৱকজনৰ ঘৰত উপস্থিত হৈছেহি নগাঁও জিলা আৰক্ষী প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াবৰ্গও। মৃতদেহটো কেৰালাৰ পৰা মুখ্যমন্ত্ৰীৰ নিৰ্দেশত এখন এম্বুলেন্স যোগে আনি থকা হৈছে বুলি জানিব পৰা গৈছে। ব্যুৰো ৰিপৰ্ট, বিহালী সংবাদ অসম। হয়, অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছো। মোৰ মানুহটোক আনাৰ কাৰণে আমি ল'ৰা-ছোৱালী হওক, মই হওক, মোৰ মা দেউতাই হওক, চবে চাবলৈ পাব মুখখন। জনাইছো পিছৰ পৰ্যায়ে আমাৰ পৰিয়ালটোক অকমান আশীৰ্বাদ কৰে আৰু সহায় কৰে যাতে। ল'ৰা বেমাৰ হৈছিলে আৰু তাৰপিছত আৰু আহিব পইচা পাতি বিচাৰিছিলে, তাকো পইচা পাতি কেইটামান দিলো, দিয়াৰ পিছতো আহিব নোৱাৰিলে। কি কৰিম আৰু দুখিত মই। ছাৰে যে মোক ইমানখিনি সহায় কৰিলে তাৰ কাৰণে মই ধন্যবাদ দিছো। এতিয়া মৃতদেহটো আনিব, মৃতদেহটো ছাৰে দায়িত্ব লৈছে আৰু ঘৰলৈ মুখ্যমন্ত্ৰী ছাৰে কেতিয়া আনিব, কেতিয়া আহিব এতিয়া ইনফৰমেশ্যন হৈ আছে। কিমান টাইমত আহি পাহি নাজানো আৰু। মানে বেমাৰ হৈছে নেকি? বেমাৰ হৈছিলে তাৰ। তাৰপিছত কিমান টকা ইমান টকা মানে আইচিউত থাকোতে 3 লাখ টকা ডিমাণ্ড কৰিছিলে। তাৰপিছত আৰু কি কৰিব, আমাৰতো কপাল বেয়া যেতিয়া যি হলো মানে মানুহ মাতিলো। বাকী সমস্যা হোৱাৰ পিছত মুখ্যমন্ত্ৰী আপোনালোকৰ দায়িত্ব লৈছে।